friends, welcome to my channel. আজি আমি আপোনালোকক দেখুৱাম কেনেদৰে নৰ্মেল আমি ব্যৱহাৰ কৰা কোকোনাট অইলটোক আমি বহুত বেছি ৰিচ কৰি পেলাব পাৰোঁ আমাৰ চুলিখিনিৰ কাৰণে। চুলি আমাৰ বেবী জন্ম হোৱাৰ পাছত প্ৰায় বহুত চুলি সৰি যায়। চুলি সৰাটো কিছুমানে যে কয় যে পোষ্ট প্ৰেগনেঞ্চি হেয়াৰ ফলটো আমি ৰখাই দিম, তেনেকুৱা একো নহয়। আৰু চুলি সৰিবই, সেইখিনি চুলি সৰাৰ পিছত আমি কেনেকৈ ৰিগ্ৰ'থ কৰাম আমাৰ চুলিখিনি, সেইটোহে আচল কথা। কাৰণ সেইটো এটা বায়'লজিকেল প্ৰচেছ। বেবী জন্ম হোৱাৰ পিছত চুলিখিনি সোনকালে হওক বা দেৰিকৈ হওক সৰি যাব, কিন্তু পুনৰ আমি সেইখিনি হেয়াৰ গ্ৰ'থটো কেনেকৈ প্ৰমোট কৰাব পাৰোঁ, মাত্ৰ ঘৰত থকা দুবিধ উপাদানেৰে আমি কেনেকৈ হেয়াৰ গ্ৰ'থটো প্ৰমোট কৰিব পাৰোঁ চাওঁ আহক। ল'ৰাটোৰ ওচৰতে ষ্টেণ্ডডাল লৰাই আছে, মাতটো তাৰ ওলাই আছে, সেইখিনি আপোনালোকে চাব আৰু নিজৰ বুলি। আপোনালোকে সদায় সকলো মাকে জানে যে ল'ৰা ছোৱালী 24 ঘণ্টা মোৰ লগতে মানে মাকৰ লগতে লাগি থাকে, যিহেতু যাৰ কোনো চাবলৈ নাথাকে, গতিকে আপোনালোকে সেইখিনি ইগন'ৰ কৰিব। আৰু সকলো মাতৃ যি মোৰ দৰে সংগ্ৰাম কৰি সুন্দৰ হৈ থাকিব বিচাৰে, সকলোকে মই কৈছোঁ যে আপোনালোক সুস্থ হৈ থাকক, ঘৰত সংগ্ৰাম কৰি সুন্দৰ হৈ থাকক। চাওঁ আহক। এল'ভেৰা পাতখিলা ভালদৰে ধুই পেলাই যিখিনি কোকোনাট অইল তাতে মাজে মাজে কাটি পেলাই এনেদৰে দি দিছোঁ। আৰু কোকোনাট অইলখিনি আন এটা পাত্ৰত উতলা পানীত এনেদৰে 2 নম্বৰ পাত্ৰটো বহাই দিছোঁ তাত, যাতে সেইখিনি হিট হৈ পেলাই গৰম হৈ পেলাই চুলিৰ বাবে খুব এটা ভাল ৰেমেডি প্ৰস্তুত কৰিব পাৰি। তাৰ বাবে আপোনালোকে চাই থাকক। আৰু ইয়াত এবিধ অতি গুৰুত্বপূৰ্ণ ইনগ্ৰেডিয়েণ্ট উপাদান এবিধ আমি ইয়াত সন্নিৱিষ্ট কৰিম, সেইটোও আপোনালোকক মই ভিডিঅ'টোৰ শেষত জনাম, চাই থাকিব। এনেদৰে কৰি চুলিখিনি সৰি যোৱাৰ পাছত ৰিগ্ৰ'থ হোৱাত সহায় কৰিব, চুলিৰ খজুৱতি নাইকিয়া হ'ব আৰু চুলিৰ যি আমাৰ ৰুক্ষ হৈ পৰে, সেই ৰুক্ষতাৰ পৰাও আমি বহু পৰিমাণে উপশম কেনেদৰে পাব পাৰোঁ ভিডিঅ'টোত আমি চাওঁ আহক। এনেদৰেও স্কাল্পত লগাব পাৰিব। এনেদৰে কাটি লৈ কাটি এইদৰে যি জেল অংশ ওলাই আছে সেইদৰেও স্কাল্পত ঘঁহাই ঘঁহাই ব্যৱহাৰ কৰিব পাৰিব। এনেদৰে ছালতো লগাব পাৰিব। মই তাৰ বাবে এটা সুকীয়া ভিডিঅ' আপোনালোকৰ বাবে সোনকালে লৈ আহিম, যিটো কৰি মই খুব বেছি উপকৃত হৈছোঁ। আপোনালোকে চাই থাকিব এনেদৰে ঘৰুৱা উপাদানেৰে মই কেনেদৰে উপকৃত হৈছোঁ। এটা উতলা পানীৰ পাত্ৰটোৰ ওপৰতে এটা চিচাৰ বলত এল'ভেৰা পাতখিলা ভালদৰে মিহিকৈ কুটি লৈছোঁ, জেলখিনি উলিয়াই লৈছোঁ। তাতেই মই নাৰিকল তেলখিনি যোগ কৰি দিছোঁ। আৰু যেতিয়া তেলখিনি গৰম হৈ গৈছে তেতিয়া মই পাত্ৰটো উলিয়াই লৈছোঁ। আপোনালোকে ব্যৱহাৰ কৰি কেনেকুৱা পায় জনাবচোন, মই খুব উপকৃত হৈছোঁ। আৰু ইয়াত এল'ভেৰা জেলতকৈও ভাল এটা উপাদান মই সন্নিৱিষ্ট কৰিম, আপোনালোকে ভিডিঅ'টোত চাই থাকিব। সেইটো উপাদানেৰে আপোনালোকৰ চুলি খজুৱতিও দূৰ হ'ব আৰু চুলি সোনকালে গজাত সহায়ক হ'ব, চাই থাকিব। ফ্ৰেণ্ডছ, এয়া মোৰ চুলিত লগাবৰ বাবে যি নেচাৰেল হেয়াৰ অইল সেয়া প্ৰস্তুত হৈ গৈছে। আৰু মই ইয়াত যি মেজিক ইনগ্ৰেডিয়েণ্ট দিছিলোঁ সেইখিনিও ইয়াত এদিনৰ বাবে মই অপেক্ষা কৰিব লগা হ'ল, যাতে তেলৰ লগত এল'ভেৰা জেল নহয়, যিখিনি মই মেজিক ইনগ্ৰেডিয়েণ্ট সেইখিনি ভালদৰে মিহলি হৈ যায়। সেইটো আপোনালোকে পাউডাৰ কৰিও চুলিৰ গুৰিত লগাব পাৰে, তেলৰ লগত মিহলি কৰি, বা আপোনালোকে তেনেদৰে গোটাকৈ থৈ দিলে এদিনৰ বাবে অপেক্ষা কৰিব লাগিব মোৰ দৰে। সেই মেজিক ইনগ্ৰেডিয়েণ্টটো হৈছে যি এল'ভেৰা জেলতকৈও বেছি আমাৰ হেয়াৰ গ্ৰ'থটো প্ৰমোট কৰাত সহায় কৰে, সেয়া হৈছে মেথি গুটি। মেথি গুটিয়ে আমাৰ চুলিৰ যি গ্ৰ'থ ৰৈ যায়, ডৰমেঞ্চিত গুচি যায়, সেইখিনিও চুলি পুনৰ গজাত সহায় কৰে। খুব বেছি এটা মেজিকেল এলিমেণ্ট, যিটো আপোনালোকে পাকঘৰতে পাব। আৰু ইমান সস্তাতে যে ইমান বেছি উপকাৰী এবিধ বস্তু থাকে আমি ভাবিবই নোৱাৰোঁ। এনেদৰে পাতখিনিও স্কাল্পত লগাব। এল'ভেৰা পাতে আমাৰ চুলিৰ যি স্কাল্পৰ ইৰিটেশ্যন, খজুৱতি, সেই খজুৱতি দূৰ কৰে। আৰু এবিধ নেচাৰেল কণ্ডিশ্যনাৰ এল'ভেৰা জেল, যি ছাল আৰু চুলিৰ বাবে হৈছে মহৌষধ। তেনেদৰে লগাই পেলাই গোটেই 40 মিনিট বা 1 ঘণ্টাৰ বাবে বান্ধি থৈ দিব। আৰু তাৰপিছত আপোনালোকে যি ডে টু ডে আপোনালোকৰ যি জীৱনত দৈনন্দিন ব্যৱহাৰ কৰে শ্বেম্পু, সেই শ্বেম্পু দি পেলাই আপোনালোকে চুলিকোছা কুহুমীয়া পানী বা ঠাণ্ডা পানীৰে ধুই পেলাব। ইমান বেছি উপকৃত হ'ব। আপোনালোকৰ চুলি নতুনকৈ খুব ধুনীয়াকৈ গজিব আৰু চুলিখিনিৰ টেক্সচাৰটো ভাল হ'ব। নতুনকৈ গজা চুলিখিনি খুব বেছি ভাল হ'ব। যদি মোৰ চেনেলত আপোনালোক নতুন, ছাবস্ক্ৰাইব কৰিব। মই তেনেদৰে নতুন নতুন ভিডিঅ' বনাই যাবলৈ খুব বেছি উৎসাহিত হওঁ, চাই থাকিব। ফ্ৰেণ্ডছ, এনেদৰে ৰাখিব, খোপা এটা বান্ধি থৈ দিব। আৰু 1 ঘণ্টা 40 মিনিটমানৰ পিছত আপোনালোকে কুহুমীয়া পানীৰে ধুই বা ঠাণ্ডা পানীৰে ধুই পেলাব। আপোনালোকৰ ডে টু ডে যি শ্বেম্পু ব্যৱহাৰ কৰে সেই শ্বেম্পু ব্যৱহাৰ কৰি ধুই পেলাব, আৰু নিশ্চয় উপকৃত হ'ব, সুফল পাবই। মই এনেদৰে কৰি আহিছোঁ, চুলি বহুত সৰি গ'ল, কিন্তু এতিয়া ৰিগ্ৰ'থ হৈছে। বেবী হেয়াৰবিলাক দেখিয়ে থাকিব আপোনালোকে। বেবীটো মই ভাবিছিলোঁ প্ৰথমে যে মোৰ হেয়াৰ ফলটো বহুত কেয়াৰো লৈছিলোঁ যে কমাব পাৰিম, কিন্তু তেনেকৈ কমোৱাৰ কোনো আচলতে উপায় নাই। যদি আপোনালোক মোৰ চেনেলত নতুন,
ছাবস্ক্ৰাইব কৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনেদৰে সংগ্ৰাম কৰি বেবীৰ লগতে সুন্দৰ হৈ থাকক আৰু সুস্থ হৈ থাকক থেংক ইউ ফ্ৰেণ্ডছ